আজি আমাৰ ইয়াত উপস্থিত দুবৰী সমষ্টিৰ সাংসদ মাননীয় ৰকিবুল হুছেইন ডাঙৰীয়া আৰু তেওঁৰ পুত্ৰ তানজিল হুছেইন ডাঙৰীয়া আৰু আমাৰ ইয়াত উপস্থিত ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী জিতুৰঞ্জন শৰ্মা ডাঙৰীয়া আৰু বৰমপুৰ সমষ্টিৰ বিধায়ক মাননীয় জিতু গোস্বামী ডাঙৰীয়া। আজি আমাৰ ইয়াত দুটা দলৰ প্ৰাৰ্থী উপস্থিত আছে, গতিকে আজি আমি সন্মুখত মাত্ৰ কেইটামান দিন আছে, 13 তাৰিখে ভোট নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হ'ব। গতিকে আজি আমি সিহঁতক কংগ্ৰেছৰ প্ৰাৰ্থী আৰু ভাৰতীয় জনতা পাৰ্টিত আমি আজি সুধিম যে কোনে কেনেকে নিৰ্বাচন প্ৰক্ৰিয়া প্ৰচলন কৰিছে। গতিকে তানজিল হুছেইন ডাঙৰীয়া, তোমাক আজি মই সুধি আছো, তুমি কোৱাচোন নিৰ্বাচন প্ৰক্ৰিয়াটো যে তুমি প্ৰচাৰ কৰিলা, তুমি এইবাৰ ইলেকশ্যনত তুমি জিকিবানে? মইতো এইটো নাজানো, মোৰ দেউতাই জানে। দেউতা ক'ব পাৰে। আচ্ছা, তুমি ক'ব নোৱাৰা। আচ্ছা, ঠিক আছে। মাননীয় ৰকিবুল হুছেইন ডাঙৰীয়া, আপোনাৰ নিজ পুত্ৰ ক'লে যে সি নাজানে, তানজিল হুছেইন ডাঙৰীয়া নাজানে, আপুনি নিজে কওকচোন, আপুনি যে ইমান দুবৰী লোকসভা সমষ্টিৰ সাংসদ হৈ পেলাই আপুনি তানজিলক জিকাবলৈ আপুনি যে চামগুৰি সমষ্টিত ইমান কষ্ট কৰি আছে, দিনে ৰাতিয়ে ঘূৰি ফুৰি আছে, আপুনি চামগুৰি সমষ্টিত 2024 ইলেকশ্যনত আপুনি জিকিবনে? এটা সময়ত চামগুৰি সমষ্টিত আমাৰ দেউতা আছিলে, দুবাৰ ফাৰ্ষ্ট হৈ গৈছে, ML আছিলে। এতিয়া আমিও চামগুৰি সমষ্টিত ফাৰ্ষ্ট হৈ গৈছো। এতিয়া মোৰ ল'ৰাটোক ৰখাইছো, তানজিল হুছেইনক দিছো চামগুৰি সমষ্টিত ৰখাইছো। আচ্ছা, এতিয়া যে ৰাইজে কৈ আছে আপোনাৰ দেউতা দুবাৰ চামগুৰি সমষ্টিৰ পৰা জিকিলে, আপুনি 15 বছৰ চামগুৰি সমষ্টিত ৰাজত্ব কৰিলে, এতিয়া আপোনাৰ ল'ৰাক লৈ আহিলে তানজিল হুছেইনক চামগুৰি সমষ্টিত। এতিয়া আমাৰ ৰাইজে কৈ আছে এইটো কি পৰিয়াল কেন্দ্ৰিক ৰাজনীতি নেকি, কংগ্ৰেছ দলৰ ৰাজনীতিটো? এতিয়া আমি দিছো তানজিল হুছেইনক দায়িত্ব দিয়েছে, তানজিল হুছেইনে কি কৰে, তাৰ সমষ্টিত কি কৰে। মইতো বেলেগ সমষ্টিতহে আছো, মইতো এইটো দায়িত্ব ল'ব নোৱাৰো, সিহে ল'ব। আচ্ছা, যোৱাকালি মই চাইছো আপুনি যে থানাৰ সন্মুখত 2 ঘণ্টামান ৰখিলে, আৰু ৰকিবুল হুছেইন ডাঙৰীয়া আপোনাক কৈ আছো, আপুনি চাব দেই, তানজিল হুছেইন ডাঙৰীয়া যে কালি ক্ষমা খুজি, ৰাইজক ক্ষমা খুজি, হিমন্ত শৰ্মা ডাঙৰীয়া ক্ষমা খুজি পেলাই আহিলে যে মোৰ জীৱনটো ভিক্ষা দিয়ক। আপুনি সেইটো কথা কওকচোন, কি কাৰণত চামগুৰি সমষ্টিৰ ৰাইজে আপোনাক ভাল নাপায়, সেইটো কথা কওক আপুনি মোক। আজি মোৰ ল'ৰাক চামগুৰি সমষ্টিত ৰখাইছো, কিন্তু মোৰ দাম যদি যাব পাৰে যাব, কিন্তু মই চামগুৰি সমষ্টিত মই খেলি যাম। মানে এইবাৰ নিশ্চয় আপুনি জিকিব, মানে আপোনাৰ মনত কি এইটো আশা আছে যে আপুনি জিকিবই? জিকিম। আচ্ছা, ঠিক আছে, এইবাৰ ফাইনেল জিকিম। ঠিক আছে। এতিয়া আমাৰ ওচৰত আছে ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী মাননীয় জিতুৰঞ্জন শৰ্মা ডাঙৰীয়া। কেইষাৰমান কথা তেওঁকো আমি সুধিবলৈ আহিলো তেওঁৰ ওচৰত। মাননীয় জিতুৰঞ্জন শৰ্মা ডাঙৰীয়া, আপুনি কওকচোন, ভাৰতীয় জনতা পাৰ্টিৰ পৰা আপুনি কেনে ধৰণৰ নিৰ্বাচন প্ৰক্ৰিয়া চলালে আৰু 2024 আপুনি চৰকাৰ কৰিব পাৰিবনে নাই, সেইটো আপুনি বিশ্লেষণ কৰি দিয়কচোন আমাৰ সংবাদ মেলত। চাওক, প্ৰথমতে নমস্কাৰ জনাইছো চামগুৰি সমষ্টিৰ ৰাইজক, আমাৰ আই মাতৃসকলক, আমাৰ বিশিষ্ট গণ্যমান্য ব্যক্তিসকলক, আমাৰ যুৱ ভাই বন্ধুসকলক, আমাৰ দলীয় কাৰ্যকৰ্তাসকলক, চবকে ধন্যবাদ জ্ঞাপন কৰিছো, মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছো। চাওক, আমি হিংসাৰ ৰাজনীতি নকৰো, আমি গাব্বাৰ সিঙৰ ৰাজনীতি নকৰো, আমি চবেই অহিংসাৰ ৰাজনীতি কৰি আছো। এতিয়া চাওক, মোক চামগুৰি সমষ্টিৰ ৰাইজে কিমান মৰম দি আছে, এইটো আপোনালোকে সকলোৱে চাই আছে, ক'বলৈ আৰু নতুন আজি একো নাই। সমাগত 13 তাৰিখে আমাৰ উপ নিৰ্বাচন আৰম্ভ হ'ব। ইয়াৰ ৰাইজে ৰকিবুল হুছেইনক, তানজিল হুছেইনক প্ৰত্যুত্তৰ ৰাইজে দিব। চামগুৰি সমষ্টিত 35 বছৰ ৰাজত্ব কৰাৰ পিছত আমাৰ শিক্ষা দীক্ষা, স্বাস্থ্য, ৰাস্তা ঘাট অনুন্নত হৈ আছে, সকলোৱে চাই আছে। যেতিয়া আমাৰ বিজেপি চৰকাৰৰ ফালৰ পৰা মই জিকি আহিম, তেতিয়া 4টা ZPCত 4টা কোচিং চেণ্টাৰ খুলিম। আপোনালোকৰ ল'ৰা ছোৱালীয়ে ডক্টৰ, ইঞ্জিনিয়াৰ হ'বলৈ বহুত ওপৰত লিখা পঢ়া কৰিব পাৰিব, সেইটো কোনো সন্দেহ নাই। স্বাস্থ্য, শিক্ষা চব আমি এফালৰ পৰা উন্নয়ন কৰি যাম। আৰু চাওক, আপোনাৰ মহামাৰী পঞ্চায়তত চাওক, মডেল হস্পিটেল আছে, ডক্টৰ নাই, মুকলি যাব লাগে, নগাঁও যাব লাগে, আৰু কিমান যাতায়াতৰ দুৰ্ব্যৱস্থা আছে। আমি নিবনুৱা সমস্যা এইবিলাক সমাধান কৰি আমি ৰাইজক প্ৰতিশ্ৰুতি দিছো, আৰু ৰাইজে এইবাৰ প্ৰত্যুত্তৰ দিব, আমি জিকিম। কমেও 15,000 ভোটত আমি লিড লৈ জিকিম, এইটো খাটাং।
আচ্ছা মাননীয় দীপৰঞ্জন শৰ্মা ডাঙৰীয়া আপোনাক সুধি আছো এতিয়া যোৱাকালি যে আমি চালো সংবাদ মেলত আমি মানে ছচিয়েল মিডিয়াত ফেচবুকত চালো যে আপোনাৰ তানজিল হুছেইন ডাঙৰীয়া ক্ষমা খুজি আছে ৰাইজৰ ওচৰত ক্ষমা খুজি আছে যে আমাৰ জীৱনটো ভিক্ষা দিয়ক হিমন্ত শৰ্মা ডাঙৰীয়াৰ ওপৰত ক্ষমা খুজি আছে যে আমাক ভিক্ষা দিয়ক আমাক নামাৰিব আমাক জীয়াই থাকিবলৈ দিয়ক তাৰ বিষয়ে আপুনি কেইটামান কথা ৰাখিবনে চাওক এইটো আপোনাৰ চামগুৰি সমষ্টিৰ ৰাইজে ইমান দিন ৰকিবুল হুছেইনৰ দেউতাকে আছিলে ইয়াৰ বিধায়ক এতিয়া ৰকিবুল হুছেইনে 23 বছৰমান খাই পেলাই দুগুৰিত গৈ পেলাই হাঁহত থৈছে ইমান ৰাইজে মৰম দিছে এইটো ৰকিবুল হুছেইনে যিটো মৰম দিছিলে এইটো মৰম উভতাই দিছে তানজিল হুছেইনক নিশ্চয় আপোনালোকে চাই আছে আজি তানজিল হুছেইন এনেকুৱা অৱস্থা কিয় হৈছে তো তানজিল হুছেইনৰ দেউতাকে ভালকৈ জানিব কিয় হৈছে তো তানজিল হুছেইনৰ দেউতাকক সুধিলে আপোনালোকে গম পাব দেউতা আছিলে ইমান দিন তানজিল হুছেইনৰ শাসনত এতিয়া আমি ক'বলৈ একো নাই এতিয়া ৰাইজে প্ৰত্যুত্তৰ দি আছে এইটো মৰম দিছিলে যিটো মৰম যাক দিছিলে সেইটো মৰম উভতাই দি আছে ৰাইজে এইটো নিশ্চয় চামগুৰিবাসী গোটেই অসমৰ ৰাইজে চাই আছে ন তো আমি কি ক'ম আকৌ নতুন ক'বলৈ একো নাই মাননীয় ৰকিবুল হুছেইন ডাঙৰীয়া দীপৰঞ্জন শৰ্মা যিটো কুৱেশ্যন আপোনাক কৰিলে সেই কুৱেশ্যনটোৰ বিষয়ে আপুনি কি ক'ব কওকচোন ৰাইজক কওকচোন মাননীয় ৰকিবুল হুছেইন ডাঙৰীয়া আপুনি ৰাইজক কি ক'ব চামগুৰি সমষ্টিত এটা সময়ত আমি 15 বছৰ ML আছিলোঁ ৰাস্তা ঘাট কিমান ধুনীয়াকৈ বনাই দিছোঁ এতিয়া ৰাইজে গম পাইব কেনেকৈ ৰাস্তা ঘাট হৈছে কিমান ধুনীয়াকৈ ৰাস্তা ঘাট বনাইছোঁ হস্পিটেলত দিছোঁ ইমান ধুনীয়া হস্পিটেলৰ কিমান কাম চলি আছে ৰাইজেতো গম পাব বেমাৰী কিমান দূৰৰ পৰা আহিছে আহি বেমাৰী হেৰি কৰি আছে কিমান চিকিৎসা কৰি আছে আমি দি আছোঁ যিটো সময়ত যিটো লাগে আমি সেইটো দি আছোঁ ৰাস্তা ঘাটো বনাই দিছোঁ আমাৰ ইমান ৰাইজ নালাগে 3টা লিটাৰ হ'লে আমাৰ চলি যাব আচ্ছা আপুনি যে ক'লে আপোনাৰ ৰাইজ নালাগে 3টা লিটাৰ হ'লে আপুনি পাছ কৰিব পাৰিব জানো নিশ্চয় পাছ কৰিম আপুনি পাছ কৰিব নিশ্চয় পাছ কৰিম আমাৰ ইয়াত আছে দীপৰঞ্জন শৰ্মা ডাঙৰীয়া আপোনাক কৈ আছো আপুনিতো শুনি পালেই সিহঁতৰ ৰাইজৰ দৰকাৰ নাই সিহঁতে মাত্ৰ 3-4টা মান লিটাৰ হ'লেই হ'ল তাৰ বিষয়ে আপুনি কি ক'ব কওকচোন চাওক এইটোলৈ মই কি ক'ম আৰু নতুনকৈ 3-4জন লিডাৰ মানে সিহঁতৰ মানে গুণ্ডাৰাজ হিংসাৰ ৰাজনীতি কৰি ৰাইজক ভয় দেখুৱাই ইলেকশ্যন জিকি যাব সেইটো ভাবি আছে এইবাৰ সেইটো চামগুৰিত নহয় এইটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত আমাৰ উপনিৰ্বাচন চলি আছে এইটো কেতিয়াও নহয় হিংসাৰ ৰাজনীতি সেইটো চামগুৰিৰ পৰা এইটো কুশাসন আঁতৰিব তো শোষণ কৰা আৰু নহ'ব চামগুৰি ৰাইজে এতিয়া বুজি পাইছে ওলাই আহিছে ইয়াৰ প্ৰত্যুত্তৰ চামগুৰি নতুন প্ৰজন্মই দিব আৰু কি ক'ম আই মাতৃসকল সকলোৱে যি মৰম দি আছে এই মৰমত চামগুৰি সমষ্টিত এইবাৰ পৰিৱৰ্তন হ'বই আপোনালোকে চাই থাকক 13 তাৰিখে উপনিৰ্বাচন আৰম্ভ হৈ আছে এইটো আমি ক'বলগীয়া আৰু বিশেষ একো নাই তো ৰাইজেই চাই আছে মই হ'লো সৰু ল'ৰা মোৰ বয়স 27 বছৰ মইতো ৰাজনীতিৰ বিষয়ে বেলেগ কিবা নাজানো নহয় মোৰ দেউতাই ক'ব পাৰে মই কি ক'ম মোৰ ভয় লাগে নহয় ৰাজনীতিবিলাক এতিয়া মাননীয় মোৰ দেউতাই ক'ব পাৰে কি ক'ব জীয়াই থাকিবলৈ দিয়ক এতিয়া মই সৰু ল'ৰা মোৰ বয়সটো বেছি হোৱা নাই 27 বছৰ হৈছে আৰু মোৰ দেউতাই এটা কথা কৈ আছে চামগুৰি সমষ্টিৰ পৰা এই বেছি ৰাইজ নালাগে এই 3টা লিডাৰ হ'লে হৈ যায় এইটো মোৰ দেউতাই কৈ আছে সেইটো কাৰণে মই টেনশ্যন ল'ব নালাগে মোৰ দেউতা আছে মই কেনেকৈ টেনশ্যন ল'ম আচ্ছা মই এতিয়া পোনপটীয়াভাৱে ৰকিবুল হুছেইন ডাঙৰীয়াৰ ওচৰলৈ গৈছো ৰকিবুল হুছেইন ডাঙৰীয়া আজি 15 বছৰ চামগুৰি সমষ্টিত আপুনি ৰাজত্ব কৰি আছে আপোনাৰ ঘৈণীয়েক আপোনাৰ পত্নী এদিনো চামগুৰি সমষ্টিত আহি পেলাই ক'ৰবাত ছিংগিং কৰিছে নেকি ক'ৰবাত গান গাইছে নেকি এতিয়া আপোনাৰ মিটিঙত মানুহ নহয় কাৰণে আপোনাৰ আপুনি নিজৰ পত্নী লৈ আহিলে গান গাবলৈ সেইটো তাৰ বিষয়ে আপুনি কি ক'ব কওকচোন ৰাইজে ভাল পাইছে সেইটো কাৰণে আমি আনিছোঁ ৰাইজে গান শুনিবৰ কাৰণে আমি আনিছোঁ এতিয়াতো ৰাইজে কৈ আছে ইমান দিন আপুনি আনা নাই এতিয়া মিটিঙত মানুহ নহয় কাৰণে আপুনি ছিংগাৰ আনিলে ইমান দিন ছিংগাৰটো ক'ত আছিলে এতিয়া ল'ৰাটোক ৰখাইছোঁ ল'ৰা মানে মাকক ৰাইজে চিনিবৰ কাৰণে আমি আনি ফিল্ডত নমাইছোঁ আপুনি আনিলে ন আচ্ছা ঠিক আছে পোনপটীয়াভাৱে আমি আহিলো দীপৰঞ্জন শৰ্মা ডাঙৰীয়াৰ ওচৰত এতিয়া বেছি সময় আমি আৰু নাথাকো ইয়াত এতিয়া দীপৰঞ্জন শৰ্মা ডাঙৰীয়াক আমি সুধি আছো দীপৰঞ্জন ডাঙৰীয়া আপুনি কি এইবাৰ ইলেকশ্যনত আপুনি কিমান ভোটত জিকিব কওকচোন চাওক
গোটেই আমাৰ চামগুৰি সমষ্টি যে আপুনি ঘূৰি চাই ৰাইজক সুধি চাই তেতিয়াহ'লে আমাৰ সংখ্যালঘু ভোটাৰসকলে বিশেষকৈ যিমান মৰম দিছে আমাক চেনেহ দিছে নিজৰ ভাইটি বুলি দাদা বুলি নিজৰ ল'ৰা বুলি যি হিচাপত আমাক মৰম দি আছে আমি বিপুল ভোটত জয়ী হ'ম এইটো মানে কোনো এবাৰ সন্দেহ নাই এইবাৰ চামগুৰিত পদুম ফুলিবই এইবাৰ চাব আপোনালোকে এতিয়া দীপ্লৰঞ্জন শৰ্মা MLA হৈ আহি আছে এইটো ৰাইজে আশীৰ্বাদ কৰিছে এইটো কোনেও ৰখাব নোৱাৰে এইটো ভগৱানৰ আশীৰ্বাদত এইটো বিজেপি এইবাৰ জিকিবই এতিয়া চিন্তা কৰিবলৈ আৰু একো নাই এতিয়া চাইছে চাৰিওফালে বিজেপি আৰু বিজেপি পদুম ফুলি আছে এতিয়া আৰু কি ক'ম এইটো পিছত দেখা যাব আৰু এতিয়া চাইছে আমাৰ মাননীয় ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় প্ৰাৰ্থী দীপ্লৰঞ্জন শৰ্মা ডাঙৰীয়া কি ক'লে গতিকে আমাৰ ইয়াত চামগুৰি সমষ্টিত কংগ্ৰেছী আছিলে কাৰণে আজি চামগুৰি সমষ্টিৰ ৰাইজসকলে নিজে উৎফুল্লিত হৈ পেলাই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰি পেলাই একেলগে আমাৰ চামগুৰি সমষ্টিত বৃহৎ ভোটত জিকিব বুলি আশীৰ্বাদ কৰিছে আমাৰ ইয়াত উপস্থিত আছে বৰমপুৰ সমষ্টিৰ বিধায়ক মাননীয় জিতু গোস্বামী ডাঙৰীয়া আপুনি কেইষাৰমান কথা কওক ভাৰতীয় জনতা পাৰ্টিৰ হৈ পেলাই চাওক আজি আমি ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী দীপ্লৰঞ্জন শৰ্মা ডাঙৰীয়াক আমাৰ মানিকী এলেকাৰ ৰাইজে বিপুল ভোটত জয় কৰিব বুলি আমি আশাবাদী আৰু চামগুৰি সমষ্টিৰ মানিকী এলেকাৰ ৰাইজে আমাক বহুত আশা দিছে আৰু বিপুল ভোটত জয় কৰিব বুলি ৰাইজে উৎসাহ দিছে আমাক চাওক আজি 23 বছৰ হৈ গ'ল চামগুৰি সমষ্টিত বিৰোধী দলৰ দলপতি ৰকিবুল হুছেইন ডাঙৰীয়া 15 বছৰ মন্ত্ৰিত্ব কৰিলে 10 বছৰ 8 বছৰ MLA কৰিলে আজি চাওক আমাৰ ৰাস্তা ঘাট কিমান অনুন্নত হৈ আছে এটা ৰাস্তা ঘাট মানুহে আজি চৰকাৰ পক্ষত নাই বুলি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ চলি আছে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী ৰকিবুল হুছেইন ডাঙৰীয়া আগতে আছিলে এতিয়া আমাৰ চামগুৰি সমষ্টিৰ ৰাইজক পেলাই থৈ ডুবি লোকসভাৰ সাংসদ হ'লগৈ এতিয়া ৰাইজে আমাক এইটোৱেই চামগুৰিবাসী ৰাইজে এইটোৱেই প্ৰত্যুত্তৰ দিব ৰকিবুল হুছেইনে যেতিয়া চামগুৰি ৰাইজক এৰি থৈ গুচি গ'ল এতিয়া ৰকিবুল হুছেইন আৰু চামগুৰি সমষ্টিত আহিব নালাগে সেইটোৱে ৰাইজে উৎসাহ আমাক দিছে সেইটো উৎসাহৰ কাৰণে যে দীপ্লৰঞ্জন শৰ্মা ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী দীপ্লৰঞ্জন শৰ্মাক বিপুল ভোটত আজি জয় কৰিব বুলি ৰাইজে আমাক আশ্বাস দিছে আৰু অহা ইলেকশ্যন আহি আছে 13 তাৰিখ ৰাতিপুৱা 7টা বজাৰ পৰা হ'ব আপোনালোকে চাব 23 তাৰিখত দীপ্লৰঞ্জন শৰ্মা 16,000 ভোটত জিত লৈ আমাৰ চামগুৰি সমষ্টিৰ বিধায়ক হৈ দিছপুৰ গৈছে আচ্ছা ঠিক আছে আপুনি খুব ধুনীয়া এটা মন্তব্য কৰিলে এতিয়া আমি আহিছো মাননীয় ৰকিবুল হুছেইন ডাঙৰীয়াৰ ওচৰত ৰকিবুল হুছেইন ডাঙৰীয়া তেওঁ কৈছে বিপুল ভোটত জয়যুক্ত হ'ব বুলি এতিয়া আপুনি কি ক'ব 13 তাৰিখে যেতিয়া ভোট হ'ব ভোট হোৱাৰ পিছত ৰাইজে গম পাব ন কোনে জিতিছে কোনে নাই জিতা এতিয়াতো আপুনি গাঁৱত সোমাবই তানজিল হুছেইন গাঁৱত সোমাবই নোৱাৰে তাৰ বিষয়ে কি ক'ব যে ৰাইজে যে আপোনালোকক পহুকে তাকি দি আছে তাৰ বিষয়ে কি ক'ব ক'ত দেখালো আপুনি কি কথা কৈছে কি উল্টা পাল্টা কথা কৈ আছে হা আপুনি কি উল্টা পাল্টা কথা আমিতো শুনাই নাই আমিতো দেখাই নাই কি উল্টা পাল্টা কথা কৈ আছে আমি চামগুৰি সমষ্টিত যিমান আমাক হেৰি কৰিব আমি ইমান চামগুৰি সমষ্টিত থাকিম ৰাইজৰ লগত আছো ৰাইজে কোনে কৈছে হেৰি কৰিছে আমাক ঠেলিছে আমিতো চামগুৰি সমষ্টিত আছো 20,000 লিপ লৈ আমি জিতি যাম চামগুৰি সমষ্টিত যিমান হেৰি কৰিব আমি সিমানেই থাকিম কি কথা কৈছে আপুনি ইতিমধ্যে আমি দুই পক্ষৰ মতামত লৈ পেলাই এতিয়া আমি সমাপ্ত কৰিলো এতিয়া আমি বুজি পালো যে ভাৰতীয় জনতা পাৰ্টিৰ পৰা আমাৰ 16,000 ভোটত লিড লৈ পেলাই সিহঁতে পাছ কৰিবলৈ কৈছে আৰু আমাৰ ইয়াত আছে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ দুবুৰীৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া আৰু আছে তানজিল হুছেইন ডাঙৰীয়া চামগুৰি সমষ্টিৰ প্ৰাৰ্থী মনোনীত প্ৰাৰ্থী চামগুৰি সমষ্টিৰ মনোনীত প্ৰাৰ্থী তানজিল হুছেইন ডাঙৰীয়া কৈছে 20,000 ভোটত জিকিব বুলি কৈ আছে এতিয়া নিৰ্বাচন প্ৰক্ৰিয়া 13 তাৰিখে আৰম্ভ হ'ব আৰু 23 তাৰিখে তাৰ ৰিজাল্ট ঘোষণা হ'ব এতিয়া দেখা যাব 23 তাৰিখে কোনটো দল বিজয়ী হয় গতিকে আজি আমাৰ মন্তব্য ইয়াতে সমাপ্ত কৰিলো নমস্কাৰ থাকিল আপোনালোকক ধন্যবাদ থাকিল বিহে আপোনালোকক মূল্যৱান সময় দিয়াৰ কাৰণে আমাৰ ইয়াত আপোনালোককো নমস্কাৰ থাকিল আমাৰ ইয়াত ধন্যবাদ থাকিল আপোনালোকৰ কিমতি সময় ওলাই পেলাই আমাৰ ইয়াত দিয়াৰ কাৰণে